নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। জুবিনৰ মৃত্যুৰ আগলৈকে এটা ৰাজনীতি চলি আছিলে, হিন্দু মুছলমান উচ্ছেদ। আৰু এই বস্তুটো, সেই ৰাজনীতিটো মোটামুটি মানুহে খাই আছিলে, কম বেছি খাই আছিলে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেক্সট ষ্ট্ৰেটেজি যোনটো আছিলে, ধৰি লওক খাই আছিলে, কিমান খাব, খাই 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 এটা সময়তো বমি হ'বই নহয়। তো বমি হ'বলৈ উপক্ৰম হৈছিলে। ইমানতে বিহাৰত আপোনাৰ হেৰিখন আহি গ'ল নহয়, ছাৰৰ ইছ্যুটো আহি গ'ল। ছাৰটো আপোনালোকে গমেই পায়, যাক আপোনাক স্পেচিয়েল ইণ্টেনচিভ ৰিভিউৰ কথাটো আছে। তো এইবিলাক মূল কথাটো হ'ল যে আমাৰ চেঞ্চাছ হৈছিলে 2011, 2001 হৈছে, 2011 হৈছিলে। 2001 যেতিয়া হৈছিলে তেতিয়া অটল বিহাৰী বাজপেয়ী আছিলে, বিজেপি আছিলে, আৰু 2011 কংগ্ৰেছৰ পিৰিয়ডত হৈছিলে। কিন্তু এনেকুৱা কি বিশ্বগুৰু হৈ গ'ল, তেখেতে 2021 কৰিব নোৱাৰিলে। অথচ তেখেত এছিয়ান গেমছ কৰে, নেশ্যনেল গেমছ কৰে, G20 কৰি থাকে, নাচি থাকে দিনভৰ, চব কৰিব পাৰে। ক'ভিডৰ অজুহাতত চেঞ্চাছ কৰা নাই। আৰু সেই বস্তুটো গাপ দিয়াৰ কাৰণে, কাৰণ চেঞ্চাছ হ'লগৈ এটা ভদ্ৰ ব্যৱস্থা, যিটো কৰিব লাগিছিলে। এই ক'ভিডৰ অজুহাত দি নাচিবলৈ কোনো অসুবিধা নাই। দেশত শিকায় তাকে যে মোদীয়ে আপোনাৰ নমস্কাৰ কৰিবলৈ শিকায়, আৰু বহিৰাষ্ট্ৰত গৈ আলিংগন কৰাত ব্যস্ত হৈ থাকে। খালি মহিলা হ'লে অলপ দিগদাৰ হৈ যায়, হেণ্ডশ্বেক কৰিলে এইটো পটককৈ এৰি নিদিয়ে, আৰু বাকীতো যিয়ে হওক নহওক সেইটো নাজানো। আৰু সেইবিলাক চলি আছিলে, এইবিলাক হোৱাই নাই। কিন্তু বিহাৰত কি হ'ল, এই বস্তুটো হোৱাৰ লগে লগেই আপোনাৰ তেতিয়াই কিন্তু বিভিন্ন ধৰণৰ খেলি মেলি ওলাই পৰিছিলে, যিটো কাৰণে আল্টিমেটলি সুপ্ৰিম কোৰ্ট ইণ্টাৰভেন কৰিলে, PILও হৈছিলে। সেইটো লোক আৰু জবৰদস্ত তাত বিক্ষোভ হৈছিলে। তো অসমত কি হ'ব নহ'ব নাজানো সেইটোক লৈ। কিন্তু তাত এই যে আমাৰ যে ভূমিপুত্ৰ খিলঞ্জীয়াবিলাকৰ ধাৰণা নহয়, না আমিতো ভূমিপুত্ৰ, আমিতো খিলঞ্জীয়া, আমাৰতো অসুবিধা নহয়। হয় প্ৰভু, এই বিহাৰতো কিন্তু খিলঞ্জীয়া ভূমিপুত্ৰ আছে দেই, অকল অসমত নহয়, তাতো আছে। তাতো খিলঞ্জীয়া ভূমিপুত্ৰ হোৱা স্বত্তেও তাতো কিন্তু ভোটাৰ লিষ্টৰ পৰা নাই, জিন্দা মানুহ মাৰি পেলাইছে, মৃত মানুহ জিন্দা বনাই দিছে, এইবিলাক হৈছিলে। আৰু অসমৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা যোনটো ষ্ট্ৰেটেজি লৈছিলে, ষ্ট্ৰেটেজিটো হ'ল যে মুছলমানক একদম পূৰা বৰবাদ কৰি দিব, আৰু তেনেকুৱা এটা কৰিছিলে। আৰু ইয়াৰ পৰা কিন্তু আপোনাৰ যিবিলাক অপজিশ্যন ভোট যিবিলাক আছে, তেওঁলোকো যে ৰেহাই পাব তেনেকুৱা নহয়। তো ছাৰ সম্পৰ্কে যদি মই সেইটো আগত যদি কৰা হ'লে হয়তো, কাৰণ সেইটো সময়ত অসমত হিন্দু মুছলমানৰ বেছি বিবাদটো চলি আছিলে, ছাৰটো হয়তো আপোনালোকে খুব ইজিলি বুজাটো টান হ'লেহেঁতেন। নিশ্চয় জুবিনৰ মৃত্যুৰ পিছত এটা বস্তু দেখা পাইছোঁ আমি, যে আমাৰ ৰাইজৰ যথেষ্ট সচেতনতাটো বৃদ্ধি পাইছে, আৰু সেই সচেতনতাটো বৃদ্ধি পোৱাটো আৰু দিন বা দিন বাঢ়িছে, আৰু এই বস্তুটো বাঢ়ি থকাটো খুব উচিত। ইণ্টাৰেষ্টিংলি যোৱাকালি, আজি চাব পেপাৰত আছে, কৈছে যে অসমত নাকি ছাৰ নহ'ব। কেলে নহ'ব জানেনে? তাৰ মূল কাৰণটো বেলেগ। এই যে চিফ ইলেকশ্যন ইলেকশ্যন কমিশ্যন যে আছে ন, চব এইবিলাক চব গদি মিডিয়া হৈ গ'ল, চব হেৰি কৰি থাকে। আপোনাৰ মোদী যিটো ক'ব সেইটো মতে উঠা বহা কৰে। এতিয়া TN ছেছন নাই দেই। মই ইণ্ডিয়াৰ খুব কম IAS অফিচাৰক মই চেলুট জনাওঁ, তাতে কিন্তু মই TN ছেছনক মই চেলুট জনাই আছোঁ। আৰু সেই TN ছেছন হ'লগৈ, একবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনতো কণ্টেষ্ট কৰিছিলে, আৰু TN ছেছন দেখুৱাই দিছিলে যে একজন IAS অফিচাৰ কিমান ক্ষমতা ৰাখে। DC সেইবিলাকতো বহুত ADCও আছে, তেওঁলোকে IAS অফিচাৰ, কিন্তু ঘণ্টা একো নাই, কোনো কাম নাইকিয়া, চব তেলীয়া হয়। কিন্তু TN ছেছনে দেখুৱাইছিলে যে হোৱাট ইজ চিফ ইলেকশ্যন কমিশ্যন। গতিকে তেওঁৰ যি কাৰনামাটো আপোনালোকে বহুতে নাজানে, সেইবিলাক অলপ ষ্টাডি কৰাৰ প্ৰয়োজন আছে। কাৰণ আমি আচলতে অমৃত কালত নাই, আমি বীজ কালত আছোঁ, আমি বৰবাদ কালত আছোঁ। এইবিলাক বস্তু অলপ জনাটো জৰুৰী হয়। এতিয়া কি হ'ল, জুবিনৰ মৃত্যুৰ পিছত এই যে হিন্দু মুছলমানৰ যে নেৰেটিভছ, উচ্ছেদৰ যে নেৰেটিভছ, এই যে বিজনেছটো চলি আছিলে, এই যে বেপাৰটো চলি আছিলে, সেইটো মোটামুটি জুবিনৰ মৃত্যুৰ পিছত কিন্তু স্তব্ধ হৈ গৈছে। চবৰ মাজত এটা আকৌ যোনটো অৰিজিনেল অসম আছিলে, সেই অৰিজিনেল অসম কিন্তু আকৌ আহি পাইছে, তেনেকুৱা এটা স্ৰোত। তো গতিকে
এই মুহূৰ্তত, কাৰণ এনেই জুবিনৰ ভূতে জুবিনৰ আত্মাই মানে আপোনাৰ মুখ্যমন্ত্ৰী হওক বা আমাৰ যিমান বিজেপিৰ নেতা পালি নেতা মিনিষ্টাৰ চবৰ নিন্দ হাৰাম কৰি দিছে। তো গতিকে যদি এতিয়া মই ছাৰটো কৰিবলৈ যাওঁ অসমত, তেতিয়া প্ৰব্লেম হ'ব। এই কথা বতৰাবিলাক গোপনে তেওঁলোকৰ আদান প্ৰদান হৈছে দিল্লীৰ লগত, যাৰ ফলত হঠাৎ এতিয়া ফাল্টু আৰ্গুমেণ্ট দিছে এনআৰচিৰ কথা। আৰে বাবাজী কা ঠল্লু, কিহৰ এনআৰচি হে? এনআৰচিৰ কথা যে আপোনালোকে এটা আৰ্গুমেণ্টছটো দিছে, এই আৰ্গুমেণ্টছটো আগতো আপোনালোকে দিব। এনআৰচিটো আমাৰ সমস্যাটো আছেই, নথকা নহয়, এনআৰচিৰ সমস্যাটো আছেই। কিন্তু এতিয়া কি হ'ল, চিফ ইলেকশ্যন কমিশ্যন যে আছে, মোদী হওক এই আপোনাৰ যি আছে চবৰ অৱস্থা কিন্তু বেয়া। মানে জুবিনে মাথা বেয়া কৰিছে এটা। আৰু বিহাৰৰ চিটুৱেশ্যনটো কি আছিলে? বিহাৰৰ চিটুৱেশ্যনটো আপোনাৰ ইণ্ডিয়া গঠবন্ধনৰ যোনটো ৰিজাল্ট হ'বলৈ আছিলে লাষ্ট পাৰ্লামেণ্ট ইলেকশ্যনত, এইটো হোৱা নাই। ইণ্ডিয়া গঠবন্ধন, ইণ্ডিয়া এলায়েন্সৰ অৱস্থা বেয়া আছিলে। কিন্তু তাত যেতিয়া ছাৰটো ইণ্ট্ৰডিউচ কৰা হ'ল, ছাৰ ইণ্ট্ৰডিউচ কৰাৰ লগে লগে দেখা গৈছে যে ইণ্ডিয়া গঠবন্ধন শক্তিশালী হৈছে আৰু খুব সম্ভৱ এইবাৰ ইণ্ডিয়া গঠবন্ধনৰে চৰকাৰ হোৱাৰ সম্ভাৱনা আছে, যদি চব ঠিকে থাকে EVM CVMত খেলি মেলি নকৰে। গতিকে অসমতো সেই কাৰবাৰটো কৰি আছিলে, কিন্তু অসমত সদ্যহতে তেওঁলোকে নকৰে। এনেই কৈ থাকিব আপোনাৰ 56 ইঞ্চিৰ বুকু, কোনো 56 ইঞ্চি নহয়। সঁচাকৈ জুখি চাব, এইবিলাকতো চব জেকেট পিন্ধি নামে ন গা ধুবলৈ, চব এবাৰ খোলাই দিয়ক। কুম্ভ মেলাটো দেখিলোঁ নহয়, পূৰা জেকেট পিন্ধি নামিছে। জেকেট নহয়, স্নান কি মানুহ কাপোৰ পিন্ধি হেৰি কৰে নেকি? কাপোৰটো খুলি লওক, খালি তলৰ বস্তুটো থ'লেই হ'ল, বা শেষ, খেল খতম। গতিকে জুবিনৰ এই যে প্ৰভাৱৰ ফলতে আমাৰ বিজেপি চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰ বা চিফ ইলেকশ্যন কমিশ্যন এই বস্তুটো সদ্যহতে তেওঁলোকে উইথড্ৰ কৰিছে। প্ৰথমতে তেওঁলোকৰ হাতত এই মুহূৰ্তত আটাইতকৈ ডাঙৰ সমস্যা হ'লগৈ জুবিন। কাৰণ জুবিনৰ ন্যায় নোপোৱালৈকে মই চিয়'ৰ যে অসমৰ ৰাইজে কিন্তু এৰি নিদিয়ে। আৰু যিটো কাৰণে মই অসমৰ ৰাইজক প্ৰতিদিন উৎসাহ যোগোৱাৰ কাৰণে, জাষ্টিছ পোৱাৰ কাৰণে যোৱা 19 ছেপ্টেম্বৰৰ পৰা কিন্তু একদিনো গেপ নাই, মই ধাৰাবাহিক এপিছড কৰি আছোঁ আৰু মই চেষ্টা কৰি আছোঁ। মই জানো মোৰ ওপৰত বহুত ভাবুকি আছে, বহুত ধৰণৰ সমস্যা আছে, মোৰ লাইফ থ্ৰেট আছে, মই এইবিলাক কেয়াৰ নকৰোঁ। গতিকে মই এইটো কণ্টিনিউ কৰিম। তো গতিকে আপোনালোকেও জুবিনৰ জাষ্টিছ নোপোৱালৈকে, প্ৰকৃত জাষ্টিছ নোপোৱালৈকে আপোনালোকৰ যুঁজখন চলাই যাবলৈ মই অনুৰোধ কৰিছোঁ। লগতে আমাৰ এই ভিডিঅ'ক যদি ভাল লাগিছে শ্বেয়াৰ কৰিব, লাইক কমেণ্টছ কৰক, হেৰি নকৰিব। হয়, আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।